বৰ্তমান সময়ত সংবাদ মাধ্যমত তুলপাৰ লগোৱা এটা খবৰ। এওঁলোকৰ ৮০জনী ছাগলীক বিষ খুৱাই হত্যা কৰা হ'ল। কোন আছিল সেই হত্যাকাৰী, কোন আছিল সেই পিশাচজন? আপোনালোকে এই প্ৰতিবেদন সম্পূৰ্ণকৈ চাওক, সকলো কথা গম পাব। কামৰূপৰ পছৰিয়াত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, বিষ দি নিধন ৮০টা ছাগলী। ছাগলীৰ ফাৰ্মত খাদ্যত বিষ মিহলাই নিধন বিভিন্ন প্ৰজাতিৰ ছাগলী। কি আখৰিক তৃপ্তি পাইছে মই এইটো বুজি নাপালো। তাৰমানে না কাৰোবাৰ ঘৰত পান খাবলৈ যায়, না কাৰোবাৰ খেতি খাবলৈ যোৱা ছাগলীকেইটা, যিকেইটা মই আবদ্ধ পদ্ধতিত ৰাখিছিলো। চবৰে মানে পেটত মানে পোৱালি, অৰ্গেন বিলাক চব ফেইল হৈছে। মুখেৰে ফেন ওলাই, হাত ভৰি আচাৰে বিকট বিকট চিঞৰ মাৰে, তাৰপিছত ডেথ। মানে ঔষধে ৰেছপন্স নিদিলে ইহঁত। 4 ঘণ্টাৰ ভিতৰত 40টা, তাৰপিছত আমাৰ আৰু হুচ নাই আৰু। ইয়াতেই পষ্টমৰ্টম কৰিছে ডক্টৰে, চব অৰ্গেন কলা হৈ ফুলি ফুলি ডাঙৰ হৈ গৈছে, হাৰ্ট ফেইল কৰিছে। কামৰূপৰ পছৰিয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ বৃহৎ থকা বৃহৎ ছাগলীৰ ফাৰ্মখনত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। ৰ'ব প্ৰতিবেদনটো শেষ হোৱা নাই, আৰু আছে, আপোনালোকক দেখুৱাম সম্পূৰ্ণ প্ৰতিবেদন। তাৰ আগতে এওঁলোকক কওঁ যে এওঁলোকৰ ৮০জনী ছাগলীক বিষ খুৱাই হত্যা কৰা হ'ল, আৰু এওঁলোকে সংবাদ মাধ্যমৰ যোগেদি সকলো কথা প্ৰচাৰ কৰিছে, সকলোৱে গম পাইছে। কিন্তু আপোনালোকে ভাবেনে এনেকৈ এওঁলোকে ন্যায় পাবনে? যদি আমাৰ অসমৰ এজন লিজেণ্ডে যদি আজিলৈকে ন্যায় পোৱা নাই, তেতিয়াহ'লে এওঁলোকে ন্যায় পাব বুলি আপুনি ভাবেনে? এনেকৈ কেতিয়াও নাপায়। তো মোৰ ফালৰ পৰা এটাই কথা ক'ম, বহুত দুখ লাগিছে। ছাগলী ৮০জনী ছাগলী কম নহয়, বহুত বেছি ছাগলী। আৰু এওঁলোকৰ ভিডিঅ' মই আগতো চাইছোঁ, বহুত সুন্দৰভাৱে প্ৰতিপালন কেনেকৈ কৰে, কি কথা মানে সকলো কথা আমি জানিব পাৰোঁ। গতিকে বহুত দুখ লাগিছে এনেকুৱা হোৱাত। কিন্তু এওঁলোকক মই কওঁ যে সংবাদ মাধ্যমত একো লাভ নহ'ব এনেকৈ কৈ ফুৰাটো। আপোনালোকে যদি পাৰে নিজে আপোনালোকে চেষ্টা কৰক, যিমান পাৰে চেষ্টা কৰক, দোষীক উচিত শাস্তি আপোনালোকে নিজে দিব পাৰিব। ঠিক আছে, আপোনালোকে পুলিচ প্ৰশাসনৰ সহযোগ লওক আৰু আপোনালোকে নিজে জোৰ দিয়ক, যেনে তেনে দোষীক শাস্তি দিয়ক, তেতিয়াহে আপোনালোকে ন্যায় পাব। এনেকৈ ন্যায় নাপায় কিন্তু। আহক বাকী প্ৰতিবেদনত কেনেকৈ কি দেখুৱাইছে চাওঁ। কোনো দুৰ্বৃত্তই নিকৃষ্টতা বৰ্বৰতাৰ সীমা পাৰ কৰি হত্যা কৰে এই ফাৰ্মখনৰ ৮০টাকৈ ছাগলী। লকডাউনৰ সময়ত চাকৰি হেৰুৱাই বেংকৰ পৰা ঋণ লৈ দিবাকৰ কলিতাই আৰম্ভ কৰিছিল ছাগলীৰ ফাৰ্ম। পতি পত্নীৰ অশেষ কষ্টৰ ফলস্বৰূপে ক্ৰমত পৰিসৰ বৃদ্ধি হৈছিল ফাৰ্মখনৰ, য'ৰ পৰা অসমৰ লগতে উত্তৰ পূবৰ ভিন্ন প্ৰান্তলৈও ছাগলী যোগান ধৰিছিল দিবাকৰ কলিতাই। কিন্তু পৰিয়ালটোৰ এই ব্যৱসায়ত পৰিল কাৰ কুদৃষ্টি? কোনে কি কাৰণত হত্যা কৰিলে বৃহৎ পৰিমাণৰ ছাগলী? পৰিয়ালটোৰ সন্দেহ, বৃহস্পতিবাৰে গ্ৰাহকৰ ৰূপত অহা 2 অচিনাকি ব্যক্তিয়ে সংঘটিত কৰিছে এই কাণ্ড। দুজন মানুহৰ ওপৰত মোৰ সন্দেহ, কিন্তু সেই দুজন ওচৰ চুবুৰীয়া নহয়, চিনিও নাপাওঁ। ক'ৰ পৰা আহিছিল, কি গ্ৰাহকৰ ৰূপত আহিছিল? হয়, গ্ৰাহক বুলিও নহয়, তেখেতসকলে আহি পেলাই মোক খালি কৈছিল তোমাক আৰু দিবাকৰক চাব আহিছো বুলি কৈছিল। প্ৰি প্লেন আছিল আৰু প্ৰি প্লেন আছিল। এইটো এদিনৰ কথা নহয়, এইটো প্ৰি প্লেন। আগৰ পৰা আমাক হয়তো ফ'ল' কৰি আছে ব্যৱসায়টো ধ্বংস কৰিবৰ কাৰণে। বিভিন্ন প্ৰজাতিৰ ছাগলী, আমাৰ ৰাজস্থান, অমৃতসৰ, আফ্ৰিকান বোৰ্ড, মহাৰাষ্ট্ৰৰ পৰা আনিছিলোঁ আমি। এটা ছাগলী 1.5 লাখ, 2 লাখ, 3 লাখ পৰ্যন্ত ছাগলী আছিল আমাৰ। পিতেল, চিৰোহী, তোতাপাৰী, জখৰানা, লেগ বেংগল আদি বিভিন্ন প্ৰজাতিৰ 125টা ছাগলী আছিল ফাৰ্মখনত। তাৰে 80টা ছাগলী নিধন হয় খাদ্যত বিষ মিহলোৱাৰ ফলত, যাৰ কোনোবাটো ছাগলীৰ মূল্য আছিল 1.5 লাখ টকা পৰ্যন্ত। এই ঘটনাত প্ৰায় 50 লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ী পৰিয়ালটো। একমাত্ৰ উপাৰ্জনৰ উৎস এইদৰেই হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কলিতা দম্পতি। লকডাউনত মই চাকৰিটো যোৱাৰ পিছত মোৰ ৱাইফৰ সোণাৰ চেইনডাল বন্ধকীত থৈ আৰু 80,000 টকাৰে বন্ধনৰ পৰা লোন লৈ মই এইখন কাম কৰিছোঁ। বহুত উন্নত মানৰ ছাগলী আছিল, কোনোবাটোৰ 1,75,000, কোনোবাটোৰ 1 লাখ, কোনোবাটো 80,000, কোনোবাটো 40,000, কোনোবাটো 20,000, 85টা হ'ল। গোটেইবোৰ ছাগলী পুলি পোখালি মাৰিছিল। তাৰে 23টা গাভিনী আছিল। আজি কালি পৰহি এনেকৈ পোৱালি দিলে হয়, গোটেই সোপা ধ্বংস কৰিলে। এতিয়া মই কাক কেনেকৈ পইচাবোৰ ৰিটাৰ্ণ কৰিম? ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তো চালে আপোনালোকে, আৰু দাদাবৌ আপোনালোককো মই
ক্ষমা খুজিছোঁ। মই এনেকুৱা কথা কোৱাৰ কাৰণে যদি আপোনালোকে বেয়া পাইছে তেতিয়াহ'লে প্লিজ মাফ কৰি দিব। মই কৈছোঁ কিয় আপোনালোকে বুজি পাইছে নিশ্চয়, আপোনালোকে দেখিয়ে আছে ইমান দিনে আমাৰ জুবিন দাই ন্যায় পোৱা নাই এনেকৈ আপোনালোকে ছ'চিয়েল মিডিয়াত বা এনেকৈ সংবাদ মাধ্যমত যদি এনেকৈ প্ৰচাৰ কৰি কিন্তু একো লাভ নহ'ব। মানে নকৰক বুলি মই কোৱা নাই, সেইটো ক'বলৈ যোৱা নাই, কৰক, কিন্তু এনেকৈ মানে কোনেও আহি আপোনালোকক ন্যায় নিদিয়ে। ঠিক আছে, আপোনালোকে নিজে চেষ্টা কৰক, এদিনকৈ ন্যায় পাব। আৰু বেছিকৈ নকওঁ, দুখ লাগিছে এনেকৈ আৰু যাতে নহয় নেক্সট টাইম কাৰো লগতে যাতে নহয় তাৰে কামনা কৰিলোঁ। তো আজি ভিডিঅ'টো মানে আছিল, নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় জুবিন দা।